গৌৰীপুৰত এগৰাকী শিক্ষকৰ বাইকৰ বাকচ ভাঙি চোৰে লৈ যায় এটি বেগ য'ত আছে বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ। গৌৰীপুৰ মাজমজিয়াত শিক্ষকগৰাকীয়ে নিজৰ বাইকখন ৰাখি ATM লৈ যোৱাত কোনো দুষ্টচক্ৰে বাইকৰ বাকচ ভাঙি এটি বেগ লৈ উধাও হয়। পিছে শিক্ষকগৰাকীয়ে গৌৰীপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। বেগটোত ভোটাৰ ID, পেন কাৰ্ড, লাইচেন্স, বিদ্যালয়ৰ বহু প্ৰয়োজনীয় নথিপত্ৰ আছে বুলি জানিবলৈ দিয়ে। 1512 নং বলতমাৰা JB স্কুলৰ প্ৰধান শিক্ষক হিচাপে কৰ্মৰত শিক্ষকগৰাকীৰ নাম শামছুল হক। যদি কোনোবাই বেগটো পাই থাকে অনুগ্ৰহ কৰি 8011532410 নম্বৰত ফোন কৰি উভতাই দিবলৈ অনুৰোধ জনায়। মই 1512 নং বলতমাৰা JB স্কুলৰ প্ৰধান শিক্ষক হিচাপে কাম কৰা। মই 2:45 গৌৰীপুৰ সবজিহাটিৰ পশ্চিমে জয়ন্ত মেডিকেল ৰূপম হেয়াৰ কাটিঙৰ সন্মুখত মোৰ বাইকখন থৈছোঁ। তাতে থৈ মই তাৰ পৰা মোৰ এটা বেগ আছিল, মোৰ বক্স আছিল বাইকৰ। বক্সৰ পৰা মই বেগটো ওলাই লৈ ATM লৈ বক্সৰ ভিতৰত মোৰ কলা বেগটো থৈছোঁ। থৈ ATMত যোৱাৰ লগে লগে 5-7 মিনিটৰ ব্যৱধানত আহি চাওঁ যে ATM বেগটো বক্সৰ লকটো ভাঙি বেগটো লৈ গৈছে চোৰে। তাৰপিছত কি কৰিলে আপুনি? তাৰপিছত মই নিজে মোৰ এজন সহকাৰী শিক্ষক ৰমিউল ৰহমানক লগত লৈ মই গৌৰীপুৰ আৰক্ষী চকীত এখন FIR দাখিল কৰিলোঁ। কিবা সন্দেহ হয় নেকি কাৰ ওপৰত? সন্দেহ নাই, কিন্তু চোৰে লৈছে। তাত কিবা CCTV বা তেনে কিবা সুবিধা আছিল নেকি? CCTV আছে, এটা চব্জি আলুৰ পটলৰ যিটো দোকান আছে তাৰ পৰা CCTV আছে। তাত অলপ দেখা যায় আৰু কি ফুটেজটো। কি জনাব এই ক্ষেত্ৰত প্ৰশাসনক লগতে ৰাইজক অনুৰোধ কৰোঁ যে য'ত যদি পেলাই দি যায়, যদি মোক মোৰ ফোন নম্বৰ 8011532410 যোগাযোগ কৰিলে, কণ্টেক্ট কৰিলে মোক পাব।